যাবা আমি আসলে যে এটা ল'ৰা আৰ্মি প্ৰেক্টিছ কৰি আছিলে ইয়াত প্ৰেক্টিছ কৰি আছে সি আৰু টিচিং কৰিবৰ কাৰণে পুলিচ এছআই এনেকুৱা ধৰণৰ চাকৰিৰ কাৰণে ফিজিকেল ফিটনেছৰ দৰকাৰ ন পুৰা সি ইমান অফিচত দেখুৱাই দিছে এইকেইটা এইকেইটা তলৰ ওপৰখিনি দেখুৱাই দিছে সি আৰামছে ওপৰলৈ গৈ আছে মই যিমানটো দেখিছোঁ সি গৈ আছে কণ্টিনিউ গৈ আছে সি ৰখা নাই আৰু এতিয়া আমি অলপ আহিলোঁ আকৌ ৰখিছোঁ এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰোঁ ভিডিঅ' দিয়াহে নাই ভিডিঅ' শ্বুট কৰিয়ে আছোঁ এইটো বান্দৰ চাইছোঁ মই এইখিনি কৰিলে কৰিম নহ'লে আকৌ ওপৰত তলক ওপৰ কৰিম পাই ৱেলকাম টু সুদীপ্ত ট্ৰেভেল ভ্লগ ইউটিউব চেনেল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই জানো আপোনালোকে মোৰ চেনেলটো বৰ্তমান আপোনালোকে দুজনে মোৰ চেনেলটো ছাবস্ক্ৰাইব আনছাবস্ক্ৰাইব কৰি দিছে মই গম পাই গৈছোঁ কাৰণ মোৰ মনতে আছে যে 361টা আছে 361টা ছাবস্ক্ৰাইবাৰ আছিলে মোৰ চেনেলৰ তাই কোনোবা দুজনে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিছে কিনো কম আপোনালোকে যদি ছাপোৰ্ট নকৰে তথাপিও মই হাৰ নামানো আপোনালোকৰ আগত মই ছেকেণ্ড চেনেল এটা খুলি আপোনালোকৰ যোনটো মানে মোক আনছাবস্ক্ৰাইব কৰিছে ন সেই বস্তুটো মই আনিহে এৰিম মোৰ নাম হ'ল সুদীপ্ত ট্ৰেভেলাৰ মোৰ নামত আছে দম এনেকুৱা দম মানে মানুহক গালি দিয়া পিতা দমটোৰ কথা কোৱা নাই মই নৰ্মেলি মানে চেনেল কিবা এটা ভাল কাম এটা কৰা এটাত সাহস আছে সেইটো কথা কৈছোঁ মই আৰু এতিয়া আছোঁ মই কচাই গাঁও আম কাটা কি বুলি কওঁ মই স্থানত আছোঁ এইফালে আছে চিষ্টাৰ লগত আহিছোঁ আজি কাৰণ ভিন্দু নাই ভিন্দু আছে হোজাইত আৰু মই আছোঁ ঘৰত চব ফ্ৰী থকাৰ কাৰণে বাইক ভাইকে মানে মই কচাই গাঁও মহেশ থানলৈ আহিছোঁ আৰু তাতে আজি মানে নাৰিকলটো মানে পানীটো শিৱ পৰা শিৱ পৰা হয় আমাৰ শিৱ পৰা মহেশ থানৰ শিৱ পৰা ওচৰত আহিছোঁ যাতে আশীৰ্বাদ পাওঁ আৰু আশীৰ্বাদ পালেহে মানে জীৱনত আগবাঢ়ি যাবলৈ পোৱা যায় গাইজ সেইকাৰণে শিৱ বাবাৰ ওচৰত আহিছোঁ কুমাৰী কচাইগাঁও আম কাটা মহেশ থানত আৰু এতিয়া বৰ্তমান বাই চাকি জ্বলাই আছে 4টা চাকি মই 2টা চাকি অলৰেডি জ্বলালোৱেই 2টা চাকি অলৰেডি জ্বলাই দিছোঁ চ' বহুত ভাল লাগিছে আজি কুমাৰী কচাইগাঁও আম কাটা মহেশ থানত আহি আগতেও ইয়াত এবাৰ আহিছোঁ এইটোৱে ভিডিঅ' মহেশ থানৰ এইটো প্ৰথম ভিডিঅ' নহয় মানে ইয়াত আগতে মই ভিডিঅ' বনাইছোঁ তথাপি আকৌ যিহেতু 2024ত আহিছোঁ সেইকাৰণে মানে 2024ততো এটা থাকিব লাগে হয়নে নহয় গাইজ এতিয়া চাকি জ্বলাই আছে ধুনীয়াকৈ আপোনালোকে দেখা পাই গৈছে কি ধুনীয়া ভাল লাগিছে একচুৱেলি নিজে ভাল লাগে যেতিয়া ক'ৰবাত আমি ফুৰিবলৈ আহোঁ বা নতুন বস্তু দেখা পাওঁ বা নতুন মানুহৰ লগত আমি কমিউনিকেশ্যন কৰিব পাৰোঁ মানে কথা যেতিয়া পাতিব পাৰোঁ বা নতুন বস্তু এটা আমি জানিব পাৰোঁ তেতিয়া বেছি ভাল লাগে আৰু এতিয়াতো বিশেষকৈ ভগৱানৰ ওচৰত আহিছিলোঁ নিজৰ কাৰণে দৰ্শন কৰিবলৈ